অকল ম্যানমাৰত চিকিৎসক শিক্ষয়িত্ৰীসকলে নিজৰ উপাৰ্জনৰ ধনেৰে চলিব নোৱাৰি দেহ বিক্ৰী কৰি নিজৰ পৰিয়ালটো পোহপাল দিবলৈ ধৰিছে বন্ধুসকল। ম্যানমাৰত চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ এটা নতুন ভিডিঅ'লৈ মই প্ৰশান্ত আৰু ক'ভিড ৰাজনৈতিক সংকটৰ পৰিণতিত টকাৰ বিনিময়ত দেহ বিক্ৰী ম্যানমাৰৰ শিক্ষয়িত্ৰী আৰু চিকিৎসকৰ। ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ অৱস্থা এতিয়া অতিকৈ শোচনীয়। অৰ্থনৈতিক সংকটৰ বাবে শিক্ষয়িত্ৰী আৰু চিকিৎসকেও পৰিয়াল পোহপাল দিবলৈও বাধ্য হৈছে বন্ধুসকল। দেহ বিক্ৰী কৰা পইচাৰে নিজৰ পৰিয়ালটো পোহপাল দিবলৈ বাধ্য হৈছে বন্ধুসকল। উল্লেখযোগ্য যে 2021 চনৰ পৰাই ম্যানমাৰখন সেনাৰ দখলত আছে। প্ৰথমে ক'ভিড মহামাৰী আৰু তাৰপিছত দেশখনৰ ৰাজনৈতিক সংকটৰ বাবে অৰ্থনৈতিক ব্যৱস্থা একেবাৰে দুৰ্বল হৈ পৰিছে। সেনা শাসনৰ বাবে দেশখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ঊৰ্ধ্বমুখী হৈ পৰিছে বন্ধু। মাহিলী প্ৰায় 36,000 টকা উপাৰ্জন কৰা শিক্ষয়িত্ৰী বা হৈ পৰিছে বন্ধুসকল, যাৰ বাবে তেওঁলোকে দেহ বিবাহৰ নিচিনা এটা নিকম্মন্য কামৰ লগত তেওঁলোকে জড়িত হ'বলৈ ধৰিছে। ম্যানমাৰৰ এটা সৰু তথ্য দিবলৈ আপোনালোকক মই চেষ্টা কৰিলোঁ। ক'ভিড আৰু ৰাজনৈতিক সংকটত যে ম্যানমাৰৰ নিচিনা এখন দেশ কিছু বেয়া পৰিস্থিতিলৈ যাবলগীয়া হৈছে, তাৰ ওপৰতে মই ভিডিঅ'টো প্ৰস্তুত কৰিম। মই এইটো ভিডিঅ'ৰ দ্বাৰা এটা কথাই বুজাবলৈ আহিছোঁ যে আমাৰ উঠি অহা ভণ্টি বা বাইদেউসকলক এই ক্ষেত্ৰত কিছু সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে প্ৰতিটো ক্ষেত্ৰত বিভিন্ন কৰ্ম ক্ষেত্ৰত বা হওক বা বিভিন্ন ক্ষেত্ৰতে এনেকুৱা ধৰণৰ মানুহ বহুত বেছি পাব। সেইসকলৰ পৰা সদায় আপোনালোকে বাচি থাকক। লোভে পাপ, পাপে মৃত্যু মুখলৈ টানি নিব পাৰে সেই লোভে। সেইবাবে কৈছোঁ, সদায় সজাগ হওক, সতৰ্ক হওক, সদায় নিজক ষ্ট্ৰং কৰি ৰাখক। কেতিয়াও আপোনাক কোনো বিপদত পেলাব নোৱাৰে। আমি বিচাৰোঁ মহিলা সদায় আগত থাকক। মহিলাই কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই। ধন্যবাদ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।